নমস্কাৰ সকলোকে আমাৰ জ্ঞান একাডেমী চেনেললৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। ইলেকশ্যনৰ পাছত আপোনালোকে গম পাই চাগে পুনৰ LP UP টিচাৰ ভেকেঞ্চিত প্ৰায় 5000 প্লাছ ভেকেঞ্চি 5000 প্লাছ ভেকেঞ্চি মুকলি হ'ব। ইয়াৰ ক্ষেত্ৰতে কেণ্ডিডেটসকলে কিছুমানে সুধি আছিলে দাদা ইয়াৰ কাট অফ ৰেংক কেনেকুৱা হ'ব। গতিকে বন্ধুসকল গম পাই চাগে চিটেড হৈ গৈছিলে আৰু ৰিজাল্টৰ অপেক্ষা কৰি আছে বহুতো কেণ্ডিডেটে। ইয়াৰ ক্ষেত্ৰত কি হ'ব আপোনাৰ চিটেডৰ কোৱালিফাই কেণ্ডিডেটটো অলপ বেছি আছে এইবাৰ, ঠিক আছে। আৰু অসম টেটো নহয় অসম টেটো আছে। তাৰ ভিতৰত আপোনালোকে প্ৰায় 9000 মান মাইনাছ কৰি দিয়ক। ৰিজনটো হ'ল গম পাই চাগে পোনপ্ৰথমে আপোনালোকৰ যোনটো 5500 যোনটো পষ্ট আছে ইয়াৰ ভেকেঞ্চি দিয়া হৈছিলে, পুনৰ 4500 দিয়া হৈছিলে। গতিকে এই কেণ্ডিডেটকেইটা আপোনালোকে কি কৰিব মাইনাছ কৰি দিয়ক। গতিকে কিমান আহিলে এইফালে 10000 প্লাছ 10000 কেণ্ডিডেট গাইব হৈ গ'ল, মানে 10000 মাইনাছ হৈ গ'ল। গতিকে অপৰচুনিটি এটা আছে যে আপোনালোকৰ যোনটো পুনৰ 5000 প্লাছ ভেকেঞ্চি আহিব ইয়াৰ ক্ষেত্ৰত কেণ্ডিডেট লেভেলটো কম থাকিব, যাৰ ফলত মানে কি হ'ব কম পাৰ্চেণ্টেজ থকা কেণ্ডিডেটসকলৰ মানে পোৱাটো সুবিধাজনক হৈ পৰিব। এতিয়া বহুতো কেণ্ডিডেট আছে OBC কাষ্টৰ পৰা মোক কমেণ্ট কৰি আছিলে তেওঁৰ 59 আছে, 58 আছে, 57ৰ ভিতৰত আছে। গতিকে পোৱা চান্সেছ আছে নেকি? গতিকে তেওঁ কৈ দিব বিচাৰিছোঁ আপোনালোকৰ এতিয়া ডিষ্ট্ৰিক্টৰ ওপৰত ডিপেণ্ড কৰিব, কিন্তু 5000 যোনটো প্লাছ ভেকেঞ্চি ওলাব পুনৰ ইয়াৰ ক্ষেত্ৰত কেণ্ডিডেট লেভেলটো অলপ কম থাকিব, যিহেতু 10000 মাইনাছ হৈ পৰিছে কেণ্ডিডেটসকলে, ঠিক আছে। ইয়াৰ ক্ষেত্ৰত কেণ্ডিডেট লেভেলটো অলপ কম থাকিব। গতিকে আপোনালোকৰ ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত একদম সাৱধানতা হ'ব। কিন্তু এটা কথা হ'ল যে UPৰ ক্ষেত্ৰত অলপ কাট অফ ৰেংকটো তেনেধৰণে থাকিব। ৰিজনটো কি, যিসকলে LP টিচাৰ কৰি আছে, ঠিক আছে নে, LP টিচাৰ কৰি আছে তেওঁলোকে 100% UPৰ কাৰণে ট্ৰাই কৰিব, মানে UP টিচাৰ হ'বৰ কাৰণে ট্ৰাই কৰিব, পুনৰ আপোনাৰ ভেকেঞ্চিত এপ্লাই কৰিব UPৰ ক্ষেত্ৰত। যাৰ ফলত কি হ'ব কেণ্ডিডেট লেভেলটো অলপ UPৰ ক্ষেত্ৰত থাকিব। কিন্তু LPৰ ক্ষেত্ৰত এটা ধুনীয়া অপৰচুনিটি আছে যে LPৰ ক্ষেত্ৰত কেণ্ডিডেট লেভেলটো অলপমান কম হোৱা চান্সেছটো আছে, ঠিক আছে। গতিকে বন্ধুসকল আপোনালোকে অলপ দিন অপেক্ষা কৰি চাওক ইলেকশ্যনৰ পিছৰলৈকে, অতি শীঘ্ৰে আপোনালোকৰ আপডেট আহি আছে আৰু এই চেনেলটোতে পাই যাব। মুঠতে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিলে আপোনালোকক মই আপডেট দি থাকিম, ঠিক আছে। আৰু এই 5000 যোনটো প্লাছ ভেকেঞ্চি হ'ব ইয়াৰ কাট অফ ৰেংকৰ এনালাইচিছৰ ডাটা এটা আপোনালোকক এই চেনেলটোৱে অহাকালিৰ ভিতৰত মই আপলোড কৰি দিম। আপোনালোকে সেই ভিডিঅ'টো চাব, তাৰ পৰা আপোনালোকে এটা 100% মানে কি হ'ব এটা ডাটাই পাই যাব, যাতে কোনটো ডিষ্ট্ৰিক্টত দিলে আপোনালোকৰ সুবিধা হ'ব। তেনেধৰণৰ পাৰ্চেণ্টেজৰ ওপৰত ডিপেণ্ড কৰি পেলাই আপোনালোকক শ্বেয়াৰ কৰিম, ঠিক আছে। গতিকে মই এনালাইচিছ কৰি আছোঁ, এনালাইচিছ কৰাৰ পিছত ডাটাটো যিটো পাম আপোনালোকক মই শ্বেয়াৰ কৰি দিম। আৰু সেই ডাটাৰ মতে আপোনালোকে পটককৈ সেইটো ডাটা চাই এপ্লাই নকৰিব, পোনপ্ৰথমে আপোনালোকে ডাটাবোৰ এনালাইচিছ কৰিব, নিজৰ মতে চাব, আগৰ আপোনালোকৰ ডিষ্ট্ৰিক্টৰ লগত মিলাব, বস্তুবোৰ ভালকৈ চাই চিন্তি আপোনালোকে ধুনীয়াকৈ এপ্লাই কৰিব। এইটো নহয় যে মই কোৱা মতেই যে এপ্লাই কৰিছে আপোনালোকে, সেইটো নহয়। আপোনালোকে যিমান পাৰে নিজৰ মতেও চাব আৰু মিলাই চাব। অকল যে নিজৰ মতে হ'ব এইটো নহয়, অলপমান মিলাই চোৱাটো দৰকাৰ। আৰু এপ্লাই ষ্টাৰ্ট হোৱাৰ লগে লগে পটকৈ আপোনালোকে আবেদন নকৰিব, 2 দিন ধৈৰ্য ধৰিব। ধৰি লওক আপোনালোকৰ ডেট আছে 5 জুনৰ, ধৰি লওক এক্সাম্পল দিছোঁ 5 জুনৰ পৰা আপোনাৰ ধৰি লওক ছাপ'জ 10 জুলাই পৰ্যন্ত আছে। তো ইয়াৰ আপোনাৰ পটককৈ 5 জুলাইতে ওলাইছে, 5 জুনতে এপ্লাই কৰি থৈ দিছে, এইটো নহয়। আপোনালোকে এপ্লাই কৰিব 10, 15, 20 জুনৰ ভিতৰত। এইটো নহয় যে ছাৰ্ভাৰ পটককৈ ডাউন হ'ব, নহয়। মানে ৰিজনটো হ'ল আপোনালোকে পটককৈ এপ্লাই কৰি থৈ দিয়ে বহুতো কেণ্ডিডেট, যাৰ ফলত কি হয় ডিষ্ট্ৰিক্ট চিলেকশ্যনৰ ক্ষেত্ৰত উল্টা পুল্টা কৰে, যাৰ ফলত আপোনালোকৰ নামেই নাহে মেৰিট লিষ্টত। সেইকাৰণে একদম সাৱধানতা হ'ব, যিকোনো বস্তু এটা এপ্লাই কৰাৰ আগতে সাৱধান হ'ব। কাৰণ গম পাইছে এটা ভেকেঞ্চি ওলোৱাৰ ক্ষেত্ৰত বহুত এটা কষ্টৰ সন্মুখীন হ'ব লগা হয় কেণ্ডিডেটসকলৰ। পটককৈ ভেকেঞ্চি নোলায় আৰু বহুত দিন পিছতহে ওলায়, সেইকাৰণে অলপ সাৱধানতা হ'ব, ঠিক আছে। ইমানকৈ সামৰণি মাৰিছোঁ, আপোনালোকক মই নেক্সট ভিডিঅ'ত আপডেট দি দিম, ঠিক আছে। গতিকে চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে সেইটো এনালাইচিছ আপডেটটো আপোনালোকে পাব পাৰে, ঠিক আছে। ইমানকৈ সামৰণি মাৰিছোঁ, ধন্যবাদ বন্ধুসকল। আৰু ছাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব, যাতে আপোনালোকৰ আপডেটবোৰ পাই থাকে।